Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 or ইংলিশৰ ফাৰ্ষ্ট ফ্লাইট কিতাপৰ পৰা যিখিনি কুৱেশ্যন ইম্পৰ্টেন্ট সেই কুৱেশ্যন সমূহ তোমালোকক দেখুৱাই দিম আৰু এই প্ৰত্যেকটো কুৱেশ্যন তোমালোকে চিন দি লবা আৰু পৰীক্ষাত এই প্ৰশ্নসমূহ ভালকে পঢ়ি যাবা আৰু এনেকুৱা কুৱেশ্যন পৰীক্ষাত থাকিবই ঠিক আছে তে চোৱা প্ৰথমতে তোমালোকৰ হাফ ইয়াৰলি সিলেবাস মতে মই দেখুৱাই যাম হাফ ইয়াৰলি কাৰণে হয় এই ভিডিওটো তে চোৱা প্ৰথমতে এ লেটাৰ টু গড এই চেপ্টাৰটোৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে পৰীক্ষাত কিতাপৰ কোৱেশ্চন কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে চোৱা প্ৰথমতে ইয়াৰ পৰা তোমালোকে পেজ নং 5 পেজ নং 5 ৰ পৰা তোমালোকে কোৱেশ্চন নং 1 টো চাবা কোৱেশ্চন নং 2 টো চাবা কোৱেশ্চন নং 4 টো চাবা 3 টো নালাগে ঠিক আছে তাৰ পিছত চোৱা পেজ নং আহি যোৱা 6 পেজ নং 6 ৰ পৰা তোমালোকে এইকেইটা কোৱেশ্চন চাবা তিনিটা কোৱেশ্চন চাই থবা কোৱেশ্চন নং 1 2 and 3 ঠিক আছে who or what did Len Chu have faith in what did he do ঠিক আছে তাৰ পিছত who read the letter ঠিক আছে তাৰ পিছত what did the postmaster do then ঠিক আছে এই কোৱেশ্চন কেইটা মোস্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত যদি তোমালোকে চোৱা এই কোৱেশ্চনটো চাই থবা কোৱেশ্চন নং 1 পেজ নং 7 ঠিক আছে পেজ নং 7 ৰ কোৱেশ্চন নং 1 টো চাই থবা was Len Chu surprised to find a letter for him with money in it ঠিক আছে এই কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হয় চাই থবা ঠিক আছে আৰু তোমালোকে চাবা পেজ নং চোৱা পেজ নং 8 পেজ নং 8 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 5 টো চাবা ঠিক আছে কোৱেশ্চন নং 5 ৰিয়েল এণ্ড থিম কোৱেশ্চন নং 5 টো চাবা তাৰ পিছত তোমালোকে চাবা আৰু ইয়াৰ পৰা তেনেকুৱা কোৱেশ্চন নাই কিতাপৰ পৰা আহিব লগা কোৱেশ্চন ইয়াৰ পৰা নাই তে চোৱা নেক্সট চেপ্টাৰ এটো তোমালোকৰ হাফ ইয়াৰলি থাকিব নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম ঠিক আছে সো এইটো চেপ্টাৰৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে কিতাপৰ পৰা ঠিক আছে সোৱা ইয়াত এটা কোৱেশ্চন আছে দুটা কোৱেশ্চন আছে এই দুটা চাবা ঠিক আছে কোৱেশ্চন নং 1 কোৱেশ্চন নং 2 চাবা পেজ নং 18 পেজ নং 18 ৰ কোৱেশ্চন নং 1 2 চাবা তাৰ পিছত এইফালে কোৱেশ্চন নং তোমালোকে 4 টো চাবা কোৱেশ্চন 4 5 3 টো নালাগে কোৱেশ্চন নং 4 5 ঠিক আছে তাৰ পিছত যদি তোমালোকে চোৱা তোমালোকে চাবা এই কোৱেশ্চন খিনি চাবা কোৱেশ্চন নং 1 2 4 5 ঠিক আছে 1 2 4 5 চাবা ঠিক আছে কোৱেশ্চন নং 1 2 4 5 3 টো নালাগে ঠিক আছে এন্দৰ কোৱেশ্চন পৰীক্ষাত দেখা পোৱা যায় ঠিক আছে তাৰ পিছত যদি চোৱা তাৰ পিছত যদি আমি চাও পেজ নং 24 চাবা তোমালোকে পেজ নং 24 ৰ তিনিটা কোৱেশ্চন চাই থবা কোৱেশ্চন নং 1 2 3 1 2 3 তিনিটা চাই থবা তাৰ পিছত টেকিং এবাউট দা টেক্সট ইয়াৰ পৰা তোমালোকে চাবা টেকিং এবাউট দা টেক্সট ইয়াৰ পৰা কোৱেশ্চন নং 1 2 চাবা কোৱেশ্চন নং 4 টো চাবা বাকিখিনি নালাগে কোৱেশ্চন নং 1 কোৱেশ্চন নং 4 ঠিক আছে এইখিনি আছিল নেলসন মেণ্ডেলাৰ পৰা বিশেষকৈ কিতাপৰ পৰা আহিবলগীয়া প্ৰশ্ন ঠিক আছে এটা টেক্সট বুকৰ প্ৰশ্নসমূহ ইমান নাহে সেই কাৰণে যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন হয় টেক্সট বুকৰ পৰা সেইখিনি তোমালোকক দেখুৱাই দিছো এই কোৱেশ্চনসমূহ পৰীক্ষাত দেখা পোৱা যায় নেক্সট তোমালোকৰ হাফ ইয়াৰলিত আহিবলগীয়া আছে গ্লিম্পছ অফ ইণ্ডিয়াৰ এটা পাৰ্ট আহিব তোমালোকৰ কুৰ্গ ঠিক আছে কুৰ্গটো চোৱা কুৰ্গৰ পৰা কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে কুৰ্গ এটো আহিব তোমালোকৰ হাফ ইয়াৰলিত থাকিব সো নেক্সট ইয়াৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 1 টো চাবা কোৱেশ্চন নং 1 কোৱেশ্চন নং 3 সো কোৱেশ্চন নং 3 ৰ এই কোৱেশ্চনটো চোৱা what are some of the things
ইউ নো এবাউট ইয়াৰ পৰা ইয়াত বহুত কেইটা কুৱেশ্যন আছে তাৰে যিকোনো এটা দি দিব ঠিক আছে এইখিনি দি যিকোনো এটা দি দিব দা পিপল অফ কুৰ্গ ঠিক আছে এনেকুৱা কুৱেশ্যন দি দিব তাৰ কাৰণে তোমালোকে 3 ৰ 1 টো চাই থবা ভালকে 3 টো চাবা এইফালে 4 টো চাবা ঠিক আছে এইফালে 4 টো চাবা তাহলে 4 টো চাই থবা ঠিক আছে তাৰ পিছত যদি আমি চাও কুৰ্গৰ পৰা আৰু কুৱেশ্যন নাই ঠিক আছে সোৱা এইখিনি আছিলে থুলমলকে আজিৰ ভিডিওটো এতিয়া সোৱা যিখিনি প্ৰ'ছৰ তিনটা চেপ্টাৰে আহিব প্ৰথমটো হল এ টাইগাৰ ইন দা জোন নেলসন মেণ্ডেলা আৰু কুৰ্গ এই তিনটাই থাকিব আৰু প্ৰ'ছ আৰু পোয়েট্ৰিৰ পৰা তোমালোকৰ কিতাপৰ কুৱেশ্যন নাহে ঠিক আছে তাৰ কাৰণে মই কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সন অনুযায়ী আৰু প্ৰিভিয়াস কুৱেশ্যন সমূহ দেখুৱাই তোমালোকৰ কাৰণে অতি সোনকালে আৰু এটা ভিডিও তোমালোকক আগবঢ়াই দিম আৰু তোমালোকৰ আহিব মিডনাইট ভিজিটৰ লং ৱাক টু ফ্ৰীডম ঠিক আছে সেই দুটা চেপ্টাৰ ৰেপিড ৰিডাৰত আছে তোমালোকে সেইকেইটা চেপ্টাৰ ভালকে চাব লাগিব তাৰ উপৰিও কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে মই তাৰ ওপৰত ভিডিও বনাম ঠিক আছে এতিয়া চোৱা এইবাৰ এমসিকিউত বেছি গুৰুত্ব দিব লাগিব তাৰ কাৰণে ভালকে পঢ়ি থাকিবা থ্যাংক ইউ